ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ববিতাছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান ঘৰতে আছে আৰু ময়ো আছোঁ। আজি ঘৰতে আছোঁ। এতিয়া ৰাতিপুৱা 7টা বাজিছে। ভাবিলোঁ আজি আপোনালোকৰ লগত মই দিনটোত কি কৰোঁ তাকে শ্বেয়াৰ কৰিম। আৰু সদায় সাধাৰণতে মই ট্ৰেভেল ভিডিঅ'জ বা ফুড ৰেচিপি এনেকুৱা ধৰণৰ ভিডিঅ'জ দি থাকোঁ। গতিকে আজি ভাবিলোঁ বহুত দিনৰ পিছত, আগতে এটা মই শ্বেয়াৰ কৰিছিলোঁ, বহুত দিনৰ আগতে এটা কৰিছিলোঁ এনেকুৱা ধৰণৰ। গতিকে এনেকুৱা ধৰণৰ এটা শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। ৰাতিপুৱা মই একাপ ৰঙা চাহ আৰু মই নিজে বনোৱা বিস্কুট দি চাহ একাপ খাওঁ। এয়া মই নিজে বনাইছোঁ। আপোনালোকৰ লগত মই এইটো ৰেচিপিটো কেতিয়াবা শ্বেয়াৰ কৰিম বাৰু। এইটোতো সাধাৰণ বিস্কুট আৰু একেবাৰে ইজি বনাবলৈ। আমাৰ ঘৰত সকলোৱে এইটো খাই ভাল পায় আৰু মই সদায় ৰাতিপুৱা একাপ বিস্কুটৰ সৈতে চাহ খাওঁ। কেতিয়াবা মই বজাৰৰ বিস্কুট দি খাওঁ, কিন্তু মানে ভাল নালাগে। এইটো খাই খাই মানে অভ্যাস হৈ গৈছে নিজে বনাই। এই লকডাউনৰ পৰা এইটো বেছি হ'ল, যোৱাবাৰ লকডাউনৰ পৰা বেছি হ'ল। মই এইটো এনেই আন্দাজতে ভাবি পেলাই বনাইছিলোঁ বিস্কুটটো। তাৰপিছত মানে এটা আগতে পিঠা বনাইছিলোঁ এইটো তেলত ভাজিছিলোঁ। তাৰপিছত মই ভাবিলোঁ নহয়, তেল খোৱাটো ইমান ভাল নহ'ব। গতিকে মই অভেনত দিয়া হ'লোঁ। অভেনত দিয়াতে তেলটো ইমান নালাগে। তেনেকৈ মই বনালোঁ, পিঠাৰ পৰা বিস্কুট কৰি পেলালোঁ। একেই ইনগ্ৰিডিয়েণ্টছ আৰু এইটো অলপমান ইফাল সিফাল কৰিলে মানে বস্তুটো বহুত টেষ্টি হয়। সেইটো কৰিলোঁ। আৰু আজি মই আপোনালোকৰ লগত এটা নতুন ৰেচিপি শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ, যিটো আপোনালোকে খাই সকলোৱে ভাল পায় আৰু মোৰ ল'ৰায়ো খুব ভাল পায় আৰু এখেতেও খুব ভাল পায়। আজি মই সেইটো বনাবলৈ গৈ আছোঁ। অলপ সময় লাগে সেইটো বনাবলৈ। আপোনালোকক মই দেখুৱাম, কিন্তু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। মই কি বনাওঁ, বহুত ইণ্টাৰেষ্টিং বস্তু, কিন্তু সকলোৱে ভাল পায়, সেইটো মই কৈ দিছোঁ আৰু আপোনালোকক। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব কিন্তু দেই। আৰু মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেওঁলোককো মই অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু ওচৰতে থকা বেল আইকনটো টিপি দিয়ে। তেতিয়াহে তেওঁলোকে নতুন আপডেটসমূহ দেখা পাব। আৰু মোৰ ব্লগটো চাই কেনে পালে আপোনালোকে নিশ্চয় জনাব। ভাল পালেও জনাব আৰু বেয়া পালেও জনাব। আপোনালোকে বেয়া পালে ডিছলাইক দি দিব, কোনো কথা নাই। ভাল পালে লাইক এটা দিব আৰু কমেণ্ট কৰিব। তেতিয়াহ'লে ব'লক আজি মোৰ ব্লগটোলৈ আগবাঢ়োঁ এতিয়া। ব'লক। এখেতে গান গাই আছে, মই মনে মনে ৰেকৰ্ড কৰিছোঁ দেই, আপোনালোকক দেখুৱাম। এয়া অলপমান ফ্ৰেছ হৈ ল'ম আৰু দিনটোৰ কাৰণে ৰেডি হৈ যাম। তেনেহ'লে ব'লক। এতিয়া ফ্ৰেছ হৈ আহিলোঁ। এতিয়া ব্ৰেকফাষ্ট কৰিম। মোৰ ব্ৰেকফাষ্টটো আজি অকণমান আপোনালোকক দেখুৱাই দিওঁ। আজি মই কি খাম। এইটো হৈছে আম আৰু এইটো আলু বিলাহী জোল আৰু এয়া লুচি, 3খন লুচি। আৰু এইটো হ'ল মোৰ ব্ৰেকফাষ্ট। তেনেহ'লে এটা ষ্টাৰ্ট কৰোঁ। কেনেকুৱা হৈছে খাই চাওঁ জোলটো। আলু জোলটো বহুত দিনৰ পিছত খাইছোঁ। বহুত দিন খোৱা নাই, মানে ভাল লাগে, মাজে মাজে খাওঁ। বঢ়িয়া দিছে, বিলাহী দি জোল, গৰমত ভাল লাগে। ঠিক আছে তেনেহ'লে। মোৰ ল'ৰাই মানে ডান্সে কৰিছে। আপোনালোকক অলপ দেখুৱাম এতিয়া। ব'লক। কথা ক'ব নোৱাৰোঁ মানে একো। এতিয়া একো কৰিব নোৱাৰি আৰু, অলপ পিছত কৰিব লাগিব। আজি দিনৰ কাৰণে এইটো চব্জি বনি আছে, এইফালে ভাত বনি আছে। এয়া ভাত আজি দিনত আৰু এইখিনি খাম আৰু চিম্পলকৈ দালি, ভাত, চব্জি, অলপ মাছ ফ্ৰাই। লাঞ্চৰ কাৰণে এইটো দিনৰ কাৰণে বনোৱা হৈ গ'ল। এয়া ঘৰৰ ভেন্দি আৰু ঘৰৰ লেচেৰা, এয়া মোৱা মাছ আৰু এয়া হ'ল ইলিচ মাছ আৰু এইটো ৰিঠা মাছ বুলি কয়, সেইটো মাছ। এখেতে মাছ খাই বৰ ভাল পায়, সেইকাৰণে মাছটো বেছিকৈ বনাওঁ। এয়া দাইল আৰু সেয়া ভাত হৈ গ'ল। আজি এনেকৈ চিম্পলকৈ খাম অলপমান। এতিয়া কিটচেনলৈ যাম। এতিয়া ব'লক কিটচেনলৈ। এতিয়া মই ৰেচিপি এটা বনাম। আপোনালোকক কৈছিলোঁ যে মই এতিয়া বনাম। আচলতে মই পিজ্জা বনাম আজি। আৰু পিজ্জাৰ কাৰণে মই এতিয়া 2 চামুচ ইষ্ট দিলোঁ ইয়াতে, সৰু চামুচেৰে 2 চামুচ ইষ্ট দিলোঁ। এয়া আৰু গাখীৰ আধা কাপ দিম। এই গাখীৰখিনি মই গৰম কৰি ঠাণ্ডা কৰি লৈছোঁ আৰু মই 5 মিনিটমান সময়ৰ কাৰণে ঢাকি থ'ম।
আৰু 5 মিনিটৰ পিছত মই এয়া এতিয়া অলপমান লৰাই দিম গাখীৰ আৰু ইষ্টখিনি ভালদৰে লৰাই দিম আৰু দিম আধা চামুচ নিমখ আৰু অকণমান দিলোঁ আৰু ইয়াৰ পিছতে মই 1 চামুচ চেনি দিম ইয়াতে আৰু ময়দা আধা কেজি মিক্স কৰি দিম ইয়াতে ময়দা আধা কেজি মিক্স কৰি ভালদৰে লৰাই ল'লোঁ আৰু ইয়াতে 3 চামুচমান ৰিফাইন অইল দিলোঁ আৰু ভালদৰে মিক্স কৰি ল'ম এইদৰে ভালদৰে মিক্স কৰি ল'লোঁ এতিয়া আৰু এতিয়া মই কুহুমীয়া গৰম পানী অলপমান দিলোঁ আৰু ভালদৰে মিক্স কৰি ল'ম আৰু পানী মই অলপমান বেছিকৈ দিব লাগিব যাতে বস্তুখিনি কোমল হয় ময়দাখিনি অলপ কোমল হৈ থাকে যাতে তেতিয়া ডোটো ভাল হ'ব অলপ ঢিলাকে ল'ব লাগিব বস্তুখিনি মই এয়া দেখিছেনে অলপ ঢিলা হৈ আছে মই এটা ৰিফাইন দি দিম 2 চামুচমান ৰিফাইন দিম আৰু অলপ ভালদৰে মাৰি ল'ম ময়দাখিনি আৰু এতিয়া মই অলপ ময়দা ছটিয়াই ল'লোঁ আৰু তাৰ ওপৰত মই ডোখিনি দি দিম আৰু ভালদৰে মাৰি ল'ম 10 মিনিটমান তেতিয়া কোমল হৈ যাব আৰু ডোটোৰ কাৰণে ভাল হ'ব 10 মিনিটমান মই এনেদৰে মৰাৰ পিছত এয়া এইটো শেপ কৰি লৈছোঁ মই এতিয়া বাউলত তেল দিলোঁ 2 চামুচ আৰু মই এই ডোখিনি তাতে দি দিম সানিবলৈ ভালদৰে সানি ইয়াতে দি দিম ভালদৰে সানি ল'লোঁ বাউলটো তেল দি আৰু এতিয়া মই ডোখিনি তাতে দি দিম ধুনীয়াকৈ ৰাউণ্ড শেপ এটা কৰি ল'ম এয়া এতিয়া মই এইখিনি বাউলটো দি দিলোঁ আৰু তেলখিনি ভালদৰে লগাই ল'লোঁ দুইফালে তলফালেও মই লগাব লাগিব সবফালে মই তেলখিনি ভালদৰে লগাই ল'লোঁ ভালদৰে সানাৰ পিছত মই এতিয়া ঢাকি দিম এইটো মই এতিয়া ভালদৰে ঢাকি দিম এয়া হৈ গ'ল এতিয়া ভালদৰে ঢাকি দিম ৰেপিং পেপাৰ এখনেৰে ভালদৰে মেৰিয়াই দিলোঁ যাতে বতাহ সোমাব নোৱাৰে ইয়াত এয়া ভালদৰে মেৰিয়াই দিলোঁ এয়া হৈ গ'ল এতিয়া মই এইটো অভেনত থৈ দিম অলপমান গৰম ঠাইত থ'ব লাগে গতিকে মই অভেনতে থলোঁ 3 ঘণ্টাৰ কাৰণে আৰু এইখিনি হৈছে পিঁয়াজ আৰু বিলাহী আধা কেজি আৰু পিঁয়াজ 6টা পিঁয়াজ আছে ইয়াৰ আধা পিঁয়াজ মই ইয়াতে দিলোঁ কেৰাহীত আৰু ভালদৰে ভাজি ল'লোঁ পিঁয়াজখিনি অলপ ৰঙচুৱা হ'লত মই বিলাহীখিনি দি দিলোঁ আধা কেজি বিলাহী দিলোঁ ইয়াতে আৰু ভালদৰে অলপ ভাজি ল'লোঁ জুইখিনি অলপ কমাই ল'লোঁ মই এতিয়া আৰু নিমখ দিলোঁ এয়া 1 চামুচ আৰু মই জালুকৰ গুড়া দিম ইয়াতে আৰু দিলোঁ অৰেগানো ৰঙা জলকীয়াৰ গুড়া দিলোঁ 1 চামুচ এয়া এতিয়া মই ভালদৰে লৰাই ল'ম অকণমান ইয়াতে মই টমেটো চচ দিলোঁ 2 চামুচ অকণমান ভালকৈ মিক্স কৰি ল'লোঁ আৰু ভালদৰে সিজাই ল'লোঁ বস্তুখিনি কম জুইত সিজাই ল'লোঁ এয়া আৰু মই নমাই দিলোঁ ইয়াৰ পিছতে মই এইখিনি পিজ্জাৰ কাৰণে চচ বনাম এইখিনি ঠাণ্ডা হ'বলৈ দিলোঁ ঠাণ্ডা হোৱাৰ পিছত মই মিক্সিত দি দিলোঁ এয়া মিক্সিত দি পেলাই মই গুড়া কৰি ল'ম ভালদৰে খুব বেছি মিহিও নকৰোঁ আৰু খুব বেছি ডাঠো নকৰোঁ অলপমান এই এনেকুৱা ধৰণৰ কনচিষ্টেঞ্চি এটা লাগিব একেবাৰে মিহিও নহয় এয়া চাওক আৰু এয়া হৈছে মজ্জাৰেলা চীজ আৰু এয়া হৈছে আমুল চীজ কিউব চীজ যিটো সেইটো আৰু এয়া মই মজ্জাৰেলা আৰু আমুল চীজটো মই এতিয়া গ্ৰেট কৰি ল'ম প্ৰথমে মই মজ্জাৰেলাখিনি গ্ৰেট কৰি ল'ম এয়া মই গ্ৰেট কৰি লৈছোঁ এয়া হৈ গ'ল এই গোটেইখিনি মই একেলগে কৰি ল'লোঁ 2টা মজ্জাৰেলা চীজ আৰু এতিয়া মই আমুলৰ কিউবটো গ্ৰেট কৰিম আমুলৰ কিউবটো গ্ৰেট কৰি লৈ মই দি দিম পিজ্জাত কিয়নো এইটো দিলে অলপ টেষ্টটো বেলেগ ধৰণৰ হ'ব ভাল লাগিব খাবলৈ 2টা চীজৰে টেষ্ট বেলেগ আৰু এইখিনি চিকেন 1 কেজি মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু অলপ নিমখ সানি লৈছোঁ ইয়াতে ইয়াৰ পাছত মই এইখিনি ভালদৰে ভাজি ল'ম
আৰু পিঁয়াজ আৰু মাছৰুমৰ লগত মিক্স কৰিম এতিয়া মই। আৰু এয়া মই গ্ৰিল প্লেটখন ৰেডি কৰি ল'লোঁ পিজ্জাৰ কাৰণে, তেল সানি ল'লোঁ। আৰু ইয়াত পিজ্জা বেছটো মই ইয়াতে দি দিলোঁ। পিজ্জা বেছটো মই ৰেডি কৰিলোঁ ইয়াতে। 2খন প্লেটত মই পিজ্জা বেছ ৰেডি কৰিছোঁ। একেলগে 2টা পিজ্জা বনাম যিহেতু মই। এয়া বেছটো মই ৰেডি কৰিছোঁ। এতিয়া মই ইয়াতে যিটো পিজ্জা চচ মই বনাইছিলোঁ সেইটো দি দিলোঁ। পিজ্জা চচটো দিলোঁ ইয়াতে। এয়া দিয়া হৈ গ'ল। ইয়াৰ পাছত মই ইয়াতে মজ্জাৰেলা চীজখিনি দি দিলোঁ। এয়া গোটেইখিনি ভালদৰে দি দিছোঁ। অলপ সৰহকৈ দিছোঁ, তেতিয়া খাবলৈ ভাল লাগিব। আৰু এয়া মাছৰুমখিনি আৰু পিঁয়াজ যিখিনি মই ভাজিছিলোঁ সেয়া দি আছোঁ। এয়া মই দিয়া হৈ গ'ল। আৰু ইয়াতে মই চিকেনখিনিও মিক্স কৰি দিলোঁ। এই 2টা তেনেদৰে বনাই ল'লোঁ। আৰু এয়া মই অভেনত দি দিলোঁ। 2টা পিজ্জা মই অভেনত দি দিছোঁ। এয়া 25 মিনিটছৰ কাৰণে দি দিছোঁ। আৰু এয়া ৰেডি হৈ গ'ল। তাৰপিছত এয়া মোৰ পিজ্জা ৰেডি হৈ গ'ল চাওক। এতিয়া মই এইটো 1 পিচ কাটিছোঁ। কাটি মই দি দিলোঁ। এয়া চাওক, প্লেটত দি দিলোঁ। এয়া চাওক কেনেকুৱা লাগিছে বাৰু, আপোনালোকে ক'ব এতিয়া কেনেকুৱা লাগিছে। আৰু 1 পিচ মই এইফালে দিলোঁ কাটি।